সমাগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ গঠন নকৰিলে বিজেপিৰ পক্ষত ভোট বৰ্জন ঘোষণাৰ সংবাদমেল। কাৰ্বি ৰাজ্যৰ বহু প্ৰত্যাশিত প্ৰস্তাৱিত কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ গঠনৰ প্ৰক্ৰিয়া হৈ পৰিল এতিয়া বেবেৰী বাং। কেবিনেট অনুমোদনৰ পাছতো গঠন নহল বহু আকাংক্ষিত কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ। কাৰ্বি বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ ত্ৰিপাক্ষিক শান্তি চুক্তি মৰ্মে প্ৰস্তাৱিত কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ গঠনৰ ত্বৰান্বিত হোৱাৰ পূৰ্বে হৈ পৰিল স্থবিৰ। কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ গঠনৰ নামত চৰকাৰে কেৱল কৰিলে ভেকু ভাওনা। 2025 প্ৰৱৰ্তনৰ ভিত্তিত বিধানসভাত প্ৰস্তাৱিত বিধেয়কখনক লৈ এই পৰ্যন্ত কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে চৰকাৰে। শান্তি চুক্তি অনুসৰি 3.6 দফা কাৰ্যকৰী নকৰাত লৈ ক্ষোভিত কাৰ্বি সমাজ। চৰকাৰে কেবিনেট অনুমোদনৰ নামতে সমস্ত প্ৰক্ৰিয়া কৰিলে স্থবিৰ, যাৰ ফলত কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদৰ পৰা পাবলগীয়া সুবিধাখিনিৰ পৰা বঞ্চিত হৈ ৰল কামৰূপ মেট্ৰ', নগাঁও, মৰিগাঁও আৰু বিশ্বনাথৰ লগতে কেইবাখনো জিলাৰ সহজ সৰল কাৰ্বিসকল। চৰকাৰৰ এই চৰম বঞ্চনা আৰু মিথ্যাচাৰক লৈ সৰব কাৰ্বি দল সংগঠন। সহজ সৰল কাৰ্বিসকলক পৰিষদৰ নামত কৰা চৰকাৰৰ এই অন্যায় মানি ল'ব পৰা নাই কাৰ্বি সমাজে। সাধাৰণ নিৰ্বাচনৰ পূৰ্বে কাৰ্বি কল্যাণমূলক স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী কাৰ্বি দলৰ সংগঠনৰ। অন্যথা বিজেপিৰ পক্ষত ভোট বৰ্জনৰ সিদ্ধান্ত কাৰ্বি সমাজৰ। আজি বিশ্বনাথৰ দিলিচাঙত অনুষ্ঠিত হোৱা এক সংবাদমেল যোগে এই ঘোষণা কাৰ্বি জাতীয় দল সংগঠনৰ। উদ্দেশ্যটো হ'ল আমাৰ যোৱা 2021 চনত 6 সহস্ৰ সংগঠন কাৰ্বি সংগঠনৰ 6 সংগঠনৰ সৈতে অসম আৰু ভাৰত চৰকাৰৰ মাজত শান্তি চুক্তি হৈছিলে, কিন্তু আজিলৈকে আমাৰ 3.6 যিটো ক্ল'জটো আজিলৈকে ইমপ্লিমেণ্টেশ্যন হোৱা নাই। তো আজি আমাৰ কাৰ্বি আংলং আৰু ডিমা হাছাওৰ বাহিৰত থকা কাৰ্বি আজি ৰানিং গভৰ্ণমেণ্টক আজি 3টা টাৰ্ম আমি সহায় কৰিছোঁ, তেখেতসকলক MP ইলেকশ্যনতো সহায় কৰিছোঁ, বাই ইলেকশ্যনতো আমি সহায় কৰিছোঁ আৰু পঞ্চায়ততো তেখেতসকলক আমি সহায় কৰিছোঁ। কিন্তু আজিলৈকে আমাৰ কাৰ্বিসকলৰ যিটো দাবী, আজিলৈকে বৰ্তমানৰ যিখন চৰকাৰ আজিলৈকে আমাৰ দাবী পূৰণ নকৰিলে। তো আজি আমি আপোনালোকক মাতাৰ উদ্দেশ্যটো এইটোৱেই, আমাৰ দাবী কেতিয়া কৰিব বৰ্তমান। আজি আৰু 2টা দিনৰ পিছত চাগে অধিৱেশন জাৰি হ'ব। আমি দাবী জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাংদেৱকো আমাৰ দাবী যাতে অতি সোনকালে পূৰণ কৰে আৰু অধিসূচনা জাৰি কৰাৰ আগতে যাতে পূৰ্ণাংগভাৱে আমাৰ যিটো কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিলটো গঠন হয় আমি দাবী জনাইছোঁ। আৰু ইয়াৰ উপৰিও আমাৰ প্লেন ডিষ্ট্ৰিক্টত থকা 8খন জিলাৰ যিসকল কাৰ্বি আছে, যদি আমাৰ দাবীটো পূৰণ নকৰে তেতিয়াহ'লে আমি বিজেপিৰ পক্ষে বহুত বৰ্জন কৰাৰ আমি সিদ্ধান্ত ল'ম। সেইকাৰণে আমি দাবী জনাইছোঁ। আমাৰ কাৰ্বি জাতীয় সংগঠনো আমাৰ কাৰ্বি ৰাইজৰ হৈ আজি এই প্ৰেছ মিটটো দিছোঁ। যোৱা 2021 চনত যিটো ভাৰত চৰকাৰ আৰু অসম চৰকাৰে 6টা আমাৰ বিদ্ৰোহী সংগঠন তেখেতসকলৰ লগত চুক্তি স্বাক্ষৰ মৰ্মে যিটো আমাৰ 3.6 দফাটো অতি সোনকালে আমাৰ পূৰ্ণাংগ আমাৰ স্বায়ত্ত পৰিষদটো সোনকালে গঠন কৰি দিম বুলি তেখেতে যিটো কথা দিছিলে, সেইটো আজি তাৰিখলৈকে নোহোৱাত আমি কাৰ্বি ৰাইজৰ হৈ আৰু আমাৰ কাৰ্বি জাতীয় সংগঠন হৈ আমি বহুত ক্ষোভিত হৈছোঁ। আৰু আমাক ইমান বাৰম্বাৰ প্ৰতাৰণা দি থকাটো আৰু আমাৰ সতীৰ্থ সংগঠনৰ বিষয়ববীয়াসকল লগতে আমাৰ ৰাইজ, প্ৰথমে মই সকলোকে নমস্কাৰ জনাইছোঁ। আজি আমি দুখিত যে আজি অতদিনে আমি কাৰ্বি সমাজে যিটো বিচাৰি আহিছোঁ সেই সম্পৰ্কে যোৱা 2021 চনত অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ লগতে আমাৰ স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং লগতে আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সহযোগত যি শান্তি চুক্তি হৈছিল, সেই শান্তি চুক্তি আজিলৈকে 3.6 পূৰ্ণ নকৰাত আমি সদৌ কাৰ্বি ৰাইজে দুখ প্ৰকাশ কৰিছোঁ আৰু দুখিত হৈছোঁ। সেয়েহে
অতি বিনম্ৰৰে অনুৰোধ জনাওঁ অসম চৰকাৰ তথা হিমন্ত বিশ্ব শৰ্মাক অতি সোনকালে নিৰ্বাচনৰ আগে আগে যাতে আমাৰ 3.6 হেৰিটো সংবিধানত যিটো সংবিধানত কৈছোঁ এই উল্লেখ কৰা চুক্তিটোত অতি সোনকালে পূৰ্ণাংগ পূৰণ কৰিবলৈ আমি দাবী জনাইছোঁ। লগতে যদিহে আমি চৰকাৰে তথা বিজেপিয়ে আমাৰ এই চৰ্তসমূহ পূৰণ নকৰে তেতিয়াহ'লে আগন্তুক নিৰ্বাচনত আমি ভোট বৰ্জন কৰিম। সেয়েহে আমি সকলো কাৰ্বি ৰাইজ হৈ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ শৰ্মাৰ ৰিপৰ্ট অমৃত নিউজ 24/7।